শ্ৰীৰামৰ দ্বাৰা শূৰ্পণখাৰ ৰক্ষক চতুৰ্দশ ৰাক্ষস বধ। শূৰ্পণখাই নাকত হাত দি কান্দি কান্দি তেজেৰে গা ৰাঙলী হৈ খৰদূষণৰ ওচৰলৈ গোচৰ দিবলৈ যাত্ৰা কৰিলে। খৰদূষণে ৰাক্ষস সেনাপতিক ক'লে, কোন সেই দুৰ্জনে মোৰ ভনীৰ এনে দুৰ্গতি কৰিলে? ই দুৰ্মতিয়েচোন মাৰিবৰ কাৰণে ঔষধ বান্ধিলে। খৰদূষণৰ শক্তি যমৰ সমান, 14,000 সৈন্যৰ সমান বলৱান। ই ৰাৱণক নাজানে, আমাক নাজানে। মৰাৰ উপায় কোনজনে সৃষ্টি কৰিলে? শূৰ্পণখাই বহি লৈ লাহে লাহে ক'বলৈ ধৰিলে, দুজন মানুহ বনৰ ভিতৰলৈ আহিছে। মুনিৰ নিচিনা বেশ ধৰিছে, কিন্তু মুনি নহয়। লগত এজনী কামিনী সুন্দৰী লৈ ভ্ৰমি ফুৰিছে। এইখিনিতে তাই আচল কথাটো লুকুৱাই ক'লে, মই মনুষ্যৰ মাংস খাবলৈ তালৈ গ'লোঁ আৰু সেই অপৰাধতে নাক কাণ কাটিলে। 14জন প্ৰধান সেনাপতি আছিল। আটাইকেইজনকে যুঁজিবলৈ খৰে অনুমতি দিলে। তোমালোক আটাইকেইজন সেনাপতিয়ে গৈ ৰাম লক্ষ্মণক মাৰি লৈ আহাগৈ। গাহৰি আৰু কাউৰীয়ে সিহঁতৰ ৰক্তপান কৰক। যাৰ ওচৰত মোৰ ভনীয়ে অপমান পালে তাৰ ৰক্ত মাংস সকলোৱে ভক্ষণ কৰাগৈ। আদেশমতে সেনাপতিসকল ঝকৰা, খেল, মুখল, মুদগৰ লৈ যমৰ কিংকৰৰ নিচিনাকৈ খেদি গ'ল। ধৰ মাৰ বুলি খেদি গ'ল। কোলাহলে দিগন্তৰত খলকনি লাগিল। ৰাম লক্ষ্মণ য'ত আছিল সকলো আহিল। বাহিৰলৈ আহি তেতিয়া ৰামে ক'লে, আমি বনৰ ফল মূল খাই মাত্ৰ বনত বাস কৰিছোঁ। তোমালোকে বিনা অপৰাধে কি কাৰণে যুদ্ধ কৰিবলৈ আহিছা? তেওঁলোকে ৰামক মাতি ক'লে, দুষ্ট দুৰাচাৰ, তপস্বীৰ নিচিনাকৈ থাক। তহঁতক কোনেও বাৰণ কৰা নাই, কিন্তু তহঁতে আমাৰ ভনীৰ নাক কাণ কিয় কাটিলি? যি কৰ্ম কৰিলি তাক জীৱনটো ধাৰ খুজিব নোৱাৰ। তহঁতে কোন সুখে কলি একো অপৰাধ কৰা নাই বুলি? তহঁত দুটা মনুষ্য, আমি বহুতজন, আমাৰ অস্ত্ৰাঘাতে এতিয়া মৰিবি। এনেকৈ সকলো ৰাক্ষসে সাহস কৰি অস্ত্ৰ বৰ্ষণ কৰিবলৈ ধৰিলে। ৰামচন্দ্ৰই এপাত বাণেৰে সকলো কাটি পেলালে। মুদগৰ মুখল খণ্ড খণ্ড হ'ল। চতুৰ্দশক ৰামে বাণ মাৰিবলৈ ধৰিলে। সেই বাণে চতুৰ্দশৰ প্ৰাণ নাশ হ'ল। সেই বাণ পুনৰ ৰামৰ তোনলৈ আহিল। ৰামৰ ধনুগুণত ৰাক্ষস বিনাশ হ'ল।